आ जाओ। हैप्पी बर्थडे टू यू, हैप्पी बर्थडे टू यू। हे गाइज, वेलकम बैक टू माई चेनेल। मोर ब्लगले आपनालोকক स्वागतम जनाइছো। আজি হৈছে 20 सेप्टेम्बर और इतिया बाजिছে 9টা। तो इतिया मैं बनाम खीर पायस बनाम हाजबेंडर कारणे। तो इतिया पायसखिनि बनाई लওঁ और पायसखिनि बनाई आमी मन्दिरले जाम। तो पायसखिनि केनेके बनाওঁ चाওক। और पायसर कारणे আজি मैं लैছো बासमती राइस। जहा चाउल नापालो, एने जहा चाउले दी बनाওঁ मैं। तो আজি बासमती राइसेरे बनाम। तो हेया मैं इते आमुल ताजा व्यवहार करिছো पायसर कारणे। इतिया आमुल ताजाटो হৈছে आधा लिटाৰৰ। मैं पानी अलप दी दिम, 1 लिटार কৰি লম আৰু পানী আৰু গাখীৰ মিলাই। तो गाइज ইয়াতে এটা কথা কৈ দিওঁ, হাজবেণ্ডে একচুৱেলি গম নাপায় তেওঁৰ কাৰণে যে মই সাৰপ্ৰাইজ প্লান কৰিছো। সেইকাৰণে মই আজি নিজে ডিউটি অফ লৈ লৈছো আৰু হাজবেণ্ডক আজি ডিউটি কৰিব দিছো, ইভিনিং ডিউটি। তো তেওঁ আজি আহি পাব 8টা বজাত। তেতিয়ালৈকে আমি তেওঁ যোৱাৰ পিছত মই আৰম্ভ কৰিম কি কৰিব লাগে। ডেকোৰেশ্যন অলপ কৰিব আছে, সেইখিনি ডেকোৰেশ্যনখিনি কৰিম আৰু বাকি বনোৱাখিনি মই 2টা বজাৰ পিছত আৰম্ভ কৰিম আৰু মই ইয়াতে ব্যৱহাৰ কৰিছিলো অথনি গাখীৰৰ কাৰণে হৈছে আমুল তাজা আৰু এইটো আৰু ইয়াতে মই কি দিম মিঠাই মেড অলপমান কনডেন্স মিল্কো দিম, তেতিয়া টেষ্টটো ভাল হ'ব। আৰু ইয়াতে মই ড্ৰাই ফ্ৰুটছখিনিটো ৰেডি কৰি ৰাখিছোৱে। এইখিনি আছে আপোনাৰ কাজু আছে আৰু কিচমিচ। মৌ দিম ইয়াতে, মৌ দিম আৰু অলপমান ঘি দিম। এতিয়া গাখীৰখিনি ইয়াতে উতল আহিছে। তো মই এতিয়া ড্ৰাই ফ্ৰুটছখিনি লাহেকৈ দি দিম আৰু ইয়াতে ঘি আৰু মৌ দিওঁতে দেখাবলৈ নহ'ল, সেই দুটাও দিছিলোঁ। এইখিনি দিয়াৰ পিছতে কনডেন্স মিল্কটো দেখাবলৈ নহ'ল, সেইটোও দিয়া হৈছিলে। এক লিটাৰ গাখীৰত 3 মুঠি চাউল দিছোঁ। এয়া মায়ে কৈছিলে, মায়ে কোৱাৰ কাৰণে সেইটো হিচাপতে 3 মুঠি জুখি দি দিছোঁ। আৰু এতিয়া এইখিনি এনেকৈ লাহে লাহে লৰাই থাকিম মিডিয়াম ফ্লেমত, যাতে ভাতখিনিও সিজি যায়। আৰু ইয়াতে চেনি দিব লৈছোঁ। চেনি পলিথিনৰ পৰা ওলোৱাই নাছিল, মানে ক'ৰবাত থোৱাই নাছিলোঁ বেলেগ টেমাত। তো পলিথিনৰ পৰা ডাইৰেক্ট দি দিছোঁ আৰু চেনি। তো গাইজ এইখিনি চাওক, এতিয়া কনচিষ্টেঞ্চিখিনি এনেকুৱা হৈছে ক্ষীৰৰ। আমাক যিমান কনচিষ্টেঞ্চি লাগিছিলে সেইখিনি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম আৰু হে গাইজ, তো এতিয়া আমি মন্দিৰলৈ যাবলৈ ওলাইছোঁ। তো মন্দিৰলৈ যাম এতিয়া, আৰু ঘৰতো সি চাকি জ্বলালে, চাকি ধূপ। তো সেয়া আৰু এয়া হৈছে বাৰ্থডে বয়ক এবাৰ দেখাই দিওঁ বুলি ভাবিছোঁ। এয়া মন্দিৰলৈ যাবলৈ ওলাই আছে সি। তো আপোনালোকে চবেই মোৰ হাজবেণ্ডক আশীৰ্বাদ কৰিব, যাতে সি ভালে কুশলে থাকে আৰু সি যি ইমান মনত ভাবে সেইখিনি যাতে হয়, সেই বুলি আশীৰ্বাদ কৰিব। আৰু সেয়াই, এতিয়া আমি মন্দিৰলৈ যাওঁ। তো গাইজ, আমি মন্দিৰত এতিয়া ভিতৰত সেৱা ল'লোঁ আৰু মন্দিৰৰ ভিতৰত চাকি জ্বলাব নিদিয়ে। তো চাকি এতিয়া বেলেগত মানে ঠিক বাহিৰতে আৰু জ্বলাব দিছে। তাতে হাজবেণ্ডে চাকি ধূপ জ্বলাই আছে। সো গাইজ, আমি
ধূপ চাকি এতিয়া দিয়া হ'ল হাজবেণ্ডৰ সেইখিনি বালাজী টেম্পল আহিছোঁ আৰু বালাজী টেম্পলত মানে মন্দিৰৰ ভিতৰত এলাও নাই ধূপ চাকি জ্বলোৱা দেখুওৱা আৰু মন্দিৰৰ ভিতৰত কেমেৰা ল'ব নিদিয়ে চ' সেইখিনি কৰা নহ'ল তো আমি মানে ভাবিলোঁ বালাজী টেম্পল ওচৰতে আছে সেইকাৰণে আমি বালাজীতে গুচি আহিলোঁ এয়া হাজবেণ্ড ধূপ চাকি দিয়া হ'ল কি ক'বা কিবা ক'বা হাই কৰি দিয়া হাই মোৰ হাজবেণ্ডে হাই কৈছে তো সেয়া চ' গাইজ আজি ইয়াতে কথা এটা ক'ব খুজিছোঁ বালাজী টেম্পলত আমি মোৰ যেতিয়া বিয়া ফেব্ৰুৱাৰীত হৈছিলে মানে এইটো বছৰতে 2021ত তেতিয়া কি হৈছিলে জোৰোণ যোনদিনা আছিলে আমি ইয়াৰে ওচৰৰে হোটেল এখনত মানে বিয়াৰ কাৰণে বুক কৰিছিলোঁ তো আমি জোৰোণৰ দিনাখন কি হৈছিলে জোৰোণ কৰি হোৱাৰ পিছত আমি দুটা আৰু মানে ইয়াৰে লগৰ এজনে আমি বালাজী টেম্পল গুচি আহিলোঁ যে ফটোশ্বুট কৰিম বুলি তো আমাৰ ঘৰত কি হৈছিলে ঘৰৰ মানুহখিনিয়ে মাহঁতে চবেই বিচাৰি হাইৰাণ ক'ত গ'ল জোৰোণ দিয়া হৈছেহে দৰা কইনা ক'ত গ'ল বুলি তাৰপিছত ফোনৰ উপৰি ফোন তাৰপিছতহে গম পাইছে যে আমি বালাজী টেম্পল আহিছোঁ আৰু তেতিয়াই মায়ে কৈছিলে যে লগালগ গুচিয়া আৰু সেইদিনাখন ইমানেই ট্ৰাফিক জাম কিবা কৰি আমি ইয়াত আহি পাই কেইটামান ভিডিঅ' শ্বট লৈছিলোঁ আৰু ফটো লৈছিলোঁ লোৱাৰ পিছত মানে গুচি গ'লোঁ আৰু তো আজিৰ দিনটো মানে সেইদিনাখিনিৰ দিনটো আজি মনত পৰিলে আৰু অহাৰ কাৰণে তো সেইদিনাখিনিৰ পিছত আমি অহাই নাছিলোঁ ন ইয়াত তো সেইদিনাখিনিৰ পিছত আমি অহাই নাছিলোঁ তো আজি আহিলোঁ আৰু তো আজি আহি সেই কথাষাৰ মনত পৰিলে চ' কৈ দিলোঁ আৰু দুটা দিব দাদা কুঁহিয়াৰৰ ৰস গিলাচ লোৱা খোৱা চিয়াৰ্ছ গাইজ কুঁহিয়াৰৰ ৰস খাই মুজ বনি গ'ল কেনেকুৱা হৈছে টেষ্টি ডিলিচিয়াছ ভাল তো গাইজ আহিয়ে হাজবেণ্ডক আগতে ক্ষীৰখিনি খাব দিছোঁ হাজবেণ্ড যাব এতিয়া ডিউটি তো দেৰি হৈ আছে হাজবেণ্ডে ক্ষীৰখিনি খাই ভালে পাইছোঁ বুলি কৈছে হয়নে ভাল পাইছোঁ বুলি কৈছে তো সেয়া এতিয়া হ'ব পিছে অলপ দেৰিকৈ লগ পাই আছোঁ সেই গাইজ তো এতিয়া মই পুৰি খাব লৈছোঁ পুৰি বনাই লৈছোঁ নিজৰ কাৰণে পুৰি আৰু মই এইখিনি মই দালি লৈছোঁ মগু দালি আৰু এয়া আচাৰ লৈছোঁ মগু দালি কালি ৰাতিয়ে বনোৱা আছিলে তো এতিয়া যদি মই নাখাওঁ সেইখিনি নষ্ট হৈ যাব তো মই মগু দালিৰ লগতে পুৰি খাওঁ আৰু আচাৰৰ লগত খাই লওঁ আৰু হে গাইজ তো এতিয়া মই বজাৰ কৰি আহিলোঁ বজাৰ মানে কেকটো ল'ব আছিলে কেকটো লৈ আহিলোঁ আৰু আলু পিঁয়াজ ল'ব আছিলে কেলৈ কি পিঁয়াজটো বহুত লাগিব বিৰিয়ানীত লাগিব আৰু লাগিব কি বনাওঁ তাত লাগিব আলু অলপ কম আছিলে সেয়াই আলু পিঁয়াজ মাংসও ল'লোঁ তো চিকেন ল'লোঁ তো সেনেকৈ লৈ মেলি আহিলোঁ আৰু চ' গাইজ এতিয়া মই কোনোৱাত লাগোঁ মই ফাৰ্ষ্টতে মাংসখিনি মেৰিনেট কৰি লওঁ তো আহক কি দি মেৰিনেট কৰোঁ কেনেকৈ কৰোঁ সেইটো চাব আপোনালোকে এইখিনিত 3 ভাগ মাংস আছে তো এইখিনি ল'ম বিৰিয়ানীৰ কাৰণে আৰু এইখিনি হ'ব এটা গ্ৰেভি আৰু এইখিনি হ'ব ফ্ৰাই তো 3 বিধ বেলেগ বেলেগকৈ কৰিব লাগিব পনীৰখিনি বনাম কিন্তু তাৰ আগতে বিৰিয়ানীৰ কাৰণে যোনখিনি আমি মাংস লৈছোঁ সেইখিনি মেৰিনেট কৰি থৈ দিওঁ তো ইয়াত অলপমান হালধি দিম ৰেড চিলি পাউডাৰ মছলা বিৰিয়ানী মছলা আৰু এতিয়া দিম ইয়াতে জিৰা ধনিয়া পাউডাৰ আৰু ইয়াতে আদা নহৰুৰ পেষ্ট মিঠাতেল অলপ নিমখ অলপ এতিয়া এইখিনি মাখি ল'ম 1 আৱাৰ্ছ ৰাখি থ'ম আমি মেৰিনেট কৰি
ইয়াত আমি পিঁয়াজ আৰু কেপচিকামখিনি আগতীয়াকৈ অলপ ভাজি লৈছোঁ। এতিয়া এইখিনি হৈ গৈছে, এইখিনি কাঢ়ি ল'ম। এতিয়া আমি এইখিনি বিলাহীখিনি যোনখিনি কালিয়ে মই পেষ্ট বনাই থৈ দিছিলোঁ, তো এইখিনি বিলাহী পেষ্টখিনি এইখিনি দি দিম। হালধি দিছোঁ, কেঁচা জলকীয়া 2টা দিছিলোঁ, নিমখ দিছোঁ আৰু ইয়াতে জিৰা ধনিয়া দিছোঁ আৰু ইয়াতে গৰম মছলা, পনীৰ গৰম মছলা দিছোঁ আৰু আদা নহৰু পেষ্ট। এইখিনি হৈ গৈছে, পানী দিব পাৰা। তো এতিয়া লাহেকৈ পানী দিম। এতিয়া এইখিনি উতল অহাৰ পিছত ভাজি থোৱা পিঁয়াজ আৰু কেপচিকামখিনি দি দিম। আৰু এইখিনি কাটি লোৱা পনীৰখিনি দি দিম। এইখিনি ফ্ৰাই কৰা নাই, ফ্ৰাই নকৰাকৈ গৰম মছলা। এতিয়া মই ইয়াতে দিম কচুৰি মেথি। পনীৰখিনি হৈ গ'ল। আমি বিৰিয়ানীত দিবলৈ আলুখিনি আগতীয়াকৈ ফ্ৰাই কৰি লওঁ, আলু আৰু পিঁয়াজ। চ' গাইছ, এতিয়া পিঁয়াজখিনি ফ্ৰাই হয় মানে আমি ইটো চাইডে বাসমতি ৰাইচখিনি 80% বইল কৰি ল'ম। তো সেইটো মই এতিয়া এইখিনি ইয়াতে দি দিম। এইখিনি বহুত ধুনীয়াকৈ মেৰিনেট হৈ গ'ল। তো এইখিনি এতিয়া আমি বনাম। আমি ইয়াতে তেল দি দিছোঁ আৰু এতিয়া ইয়াতে ডাঙৰ ইলাচি, সৰু ইলাচি, লং এইবিলাক দি দিছোঁ। জলকীয়া, পিঁয়াজ আৰু এইখিনি এতিয়া গল্ডেন ব্ৰাউন হোৱালৈকে এতিয়া হালধি, নিমখ এইখিনি ভালকৈ লৰাই ল'ব লাগিব। এতিয়া আদা নহৰু পেষ্ট এইখিনি ভালকৈ লৰাই মেলি পেলাই হৈ যোৱাৰ পিছত আৰু এইখিনি এতিয়া মাংসখিনি দি দিছোঁ। এতিয়া এইখিনি মাংসখিনি ভালকৈ সিজি গৈছে আৰু তো ভালকৈ লৰাই দিছোঁ। ইয়াতে মোক চাবলৈ আকৌ জয়ন্তীয়ে আহিছিলে কেনেকৈ বনাই আছোঁ বুলি মাংসখিনি। এতিয়া দি দিছোঁ বিলাহীৰ পেষ্ট। এইখিনি বিলাহীৰ পেষ্টখিনি ধুনীয়াকৈ দিয়াৰ পিছত ভালকৈ হিলাই ল'ব লাগিব। এতিয়া অলপ টাইমৰ কাৰণে ঢাকনিখন দি দিম। দি থোৱা আলুখিনি এতিয়া দি দিছোঁ। গোটেই মাংসৰ লগত পূৰা মিক্স হৈ যোৱাৰ পিছত এতিয়া আমি দিম পানী। এইখিনি মান ধনিয়া, জলকীয়া, আদা নহৰুৰ আছে গোটেইখিনি আৰু নিমখো দি দিছোঁ। এইখিনি মান ধনিয়াৰ চাটনি। তো গাইছ, এইখিনি পিচি ল'লোঁ। এইখিনি অলপ মই ৰাফকৈ পিচিছোঁ। তো গাইছ, যোনখিনি বিৰিয়ানীৰ কাৰণে মাংস লাগিছিলে সেইখিনি অকল আছে, বাকীখিনি উলিয়াই ল'লোঁ। তো এতিয়া আমি ভাতখিনি ইয়াৰ ওপৰত দি দিম।
মান ধনিয়া ভাজি থোৱা পিঁয়াজখিনি দি দিছোঁ। এতিয়া ঘি দি দিছোঁ ওপৰত। এতিয়া আমি এইখিনি ঢাকি দিম ল' ফ্লেমত আমি 10 মিনিট ৰাখিম হেৰি লগাই দিম আমি এইখিনি চিকেনখিনি ফ্ৰাই কৰি ল'ম, যোনখিনি আছিলে বেলেগকৈ থোৱা। ইয়াতে আমি মাংসখিনি দি দিলোঁ, মাংসখিনি আগতীয়াকৈ ভালকৈ ফ্ৰাই কৰি ল'ম। ইয়াতে হালধি দি দিছোঁ, এতিয়া জলকীয়া দি দিছোঁ, এতিয়া আদা নহৰু পেষ্ট দি দিছোঁ। ভাজ খোৱাৰ পিছত আমি পিঁয়াজ দি দিম। এতিয়া পিঁয়াজ দি দিছোঁ। একেবাৰে শেষত নিমখ দিছোঁ। এতিয়া ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ অলপ। এতিয়া হ'বৰ সময়ত কেপচিকামখিনি দি দিম। কেপচিকামখিনি ইমান ভাজ নাখালেও হ'ব, তো এইখিনি শেষত। তো এতিয়া এইখিনি হৈ গৈছে, এইখিনি ৰেডি। এতিয়া গেছ অফ কৰি দিম। হে গাইজ, তো এতিয়া মই গা পা ধুই আহিলোঁ, তো চব বনাই মেলি হৈ গ'ল। এতিয়া ডেক'ৰেশ্যন কৰিবলৈ বেছি টাইম নাই, ফটাফট কৰিব লাগিব। হাজবেণ্ড 7:30 আহিবই বোলে, 7:30 ওলালে 8টাত পাই যাবহি। তো আমি এতিয়া লাহেকৈ ডেক'ৰেশ্যনটো কৰি দিওঁ আৰু। তো গাইজ, এতিয়া বাজিছে 8:15 আৰু ডেক'ৰেশ্যন এতিয়া কমপ্লিট। হেৰি লাইটিং লগাই দিছোঁ, দিৱালী লাইটিং, আৰু এয়া বেলুন, আৰু এইটো হৈছে কেক। কেক ৰেডি আছে আৰু চব ৰেডি। এতিয়া আহি পালে হ'ল, আহি পালে দেখাম তাৰ ৰিয়েকশ্যন কি, কিবা ৰিয়েকশ্যন দিয়ে। এতিয়া মোৰ হাজবেণ্ডে আকৌ বেছি ৰিয়েক্ট কৰিব নাজানে, তো মানে যদিও কিবা এটা ৰিয়েক্ট কৰে আপোনালোকে একো বেয়া নাভাবিব আৰু। তো মোক ডেক'ৰেশ্যনত হেল্প কৰিলে জয়ন্তী বসুমতাৰী, আৰু ইফালে আছে গীতাই ডেক'ৰেশ্যনতো সহায় কৰিলে, আৰু প্লাছ হেৰি চিকেন চুপ বনাই দিছে তাই। তো চিকেন চুপৰ হেৰিখিনি বাৰু মই নেদেখালোঁ, কেলৈ কি তাই নিজৰ ৰুমত বনাইছিলে। Happy birthday to you. Happy birthday to you.
কেনেকুৱা লাগিছে Tasty. কেনেকুৱা Delicious. তো গাইজ এতিয়া হাজবেণ্ডৰ বাৰ্থডে কেক চেক কাটা হ'ল এতিয়া হাজবেণ্ডেও খাই আছে আৰু আমি চবে খাই আছোঁ হাজবেণ্ডেতো ভাল পাইছোঁ বুলিয়ে কৈছে খাই পেলাই এতিয়া কেমেৰাৰ আগত কৈছে যদিও নাজানো পাছতহে গম পাম কেমেৰা অফ কৰিলে মানে তো সেয়া এতিয়া ময়ো খাই লওঁ গাইজ এই চিকেন লেগ পিচটো মোৰ ফেভৰেট মই সেইকাৰণে মই নিজৰ ভাগত লৈছোঁ আৰু মোৰ হিচাপততো ভালেই হৈছে মই যিহেতু প্ৰথম বনাইছোঁ বিৰিয়ানী তো মোকতো ভালে লাগিছে বাৰু আৰু বাকী জয়ন্তী কেনেকুৱা পাইছা হা গীতা কেনেকুৱা পাইছা আৰু কেনেকুৱা পাইছা সেই গাইজ তো এতিয়া আমি ভাত চাত খাই হ'ল ভাত চাত মানে বিৰিয়ানী খালোঁ মাংস খালোঁ এতিয়া মই খাই আছোঁ তামোল তো মাংস খোৱাৰ পিছত তামোল খাব মন যায় তো তামোল খাই আছোঁ আৰু আজিৰ ভ্লগটো ইয়াতে শেষ কৰোঁ যদি ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভ্লগটো চাই যাব মুখেৰে কি ওলাইছে ক'ব পৰা নাই মানে তামোল খাই আছোঁ যে তো if you like my video then like share and subscribe আৰু কমেণ্টটো কৰিব কমেণ্ট কৰি জনাব যে কেনেকুৱা পালে কি পালে তেতিয়াহে মই গম পাম আৰু যোনে যোনে মোৰ ভিডিঅ'টো চাইছে প্লিজ কমেণ্ট কৰিব তেতিয়াহে মই গম পাম যে আপোনালোকে চাইছে বুলি তো সেয়াই তো আজিলৈ ইমানে তো বাই বাই